আমি এতিয়া অৰ্কিড পাৰ্কৰ বেম্বু গাৰ্ডেনত আছোঁ। এইটো মিনটো নামি গৈছেগৈ, ভয় কৰিলে আমি গোটেইকেইটা উঠাৰ কাৰণে ভাগি যাব বুলি। মিনটো নামি গৈছেগৈ, তাকো নামিব পৰা নাই, উল্টাকৈ নামি গৈছে সি। নামিব পৰা নাই, ওপৰলৈ উঠোঁতে ভালকৈ উঠিলে, কিন্তু নামোতে এটা খেলি মেলি হৈছে, উল্টাকৈ নামি গৈছে সি। মোৰ লগত আছে হীৰক আছে, নীলোৎপল আছে আৰু লগত মিন্ময় আছে। আৰু আমি ইয়াতে আছোঁ। 3টামান এনেকুৱা জুপুৰি ঘৰ আছে, মানে গছৰ ওপৰত বনোৱা আছে ঘৰকেইটা, বাঁহেৰে বনোৱা আছে। ধুনীয়া বতাহ মাৰি থাকে, উঠি বহুত ধুনীয়া লাগিছে। আৰু জেগাটো বহুত ভাল, ঠাণ্ডা পৰিৱেশ, বতাহো ধুনীয়া মাৰি আছে। আৰু আমি কাজিৰঙাৰ পৰা ওলাই আহি ভাত খালোঁ, খোৱা বোৱা বেয়া হ'ল, মানে তাত গণ্ডগোল হ'ল, অলপ খেলি মেলি হ'ল খোৱাটো, সেইকাৰণে বহুত ভাগৰো লাগিছে। তাতে ইয়াতে শুই দিওঁ বুলি কৈছে সিহঁতে। মই কৈছোঁ ইয়াত শুলে আমি ঘৰ নাপামগৈ আৰু, আমাক এৰি থৈ গুচি যাব। ইয়াত ইমানে ভাগৰ লাগি আছে, মানে আমি টোপনি গ'লে আকৌ সাৰ নাপাম আৰু। তাকে এক্সামৰ কথাও পাতিছোঁ, কেতিয়া ৰিজাল্ট দিয়ে। আমি অৰ্কিড পাৰ্কতে বহুত টাইম কটালোঁ, মানে আমি 1টামান বজাতে গৈ পেলাই অৰ্কিড পাৰ্ক পাই গ'লোগৈ। তাত সোনকালে পোৱাৰ কাৰণে আমি 3 ঘণ্টামান তাতে কটাই দিলোঁ। আমি তাৰ পৰা আকৌ ৰিটাৰ্ণ হৈছোঁ, মিনিমাম 3-4টামান বজাত আহিছোঁ আৰু, ইমান একজেক্টলি পাহৰিলোঁ সময়টো। আৰু তাতে আমাক ভাতো খোৱালে, আকৌ পুনৰ ভাত খোৱালে। হোটেলত খোৱাটো বেয়া হোৱাৰ কাৰণে আমি তাতে আকৌ এবাৰ ভাত খালোঁ, তাককৈ খালোঁ আৰু, বেছি নহয়। আৰু বহুত বেছি পৰিমাণে ভাগৰো লাগিলে, সেইকাৰণে তাত আমি ৰৈ দিলোঁ অলপ টাইম, ভালো লাগিলে। নাৱত উঠিলোঁ, এনেকৈ আমি গোটেইখিনি আমি টাইম কটালোঁ আৰু, ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ টাইমটো, ভাল লাগিল, এনজয় হ'ল। আৰু মোৰ লগত প্ৰায় মিন্ময় থাকেই, মিন্ময় আছে, গোটেইকেইটা ভিডিঅ'তে আছে মিন্ময়। আৰু ইয়াক মই পৰীক্ষাটো একেলগতে মোৰ ওচৰতে পঢ়ে, মোৰ নাম মইনো, সি মিন্ময়, সেইকাৰণে আমি দুয়োটাৰ পৰা ওচৰা ওচৰিকৈ বহোঁ, তেতিয়াবাই আমাৰ ভাল দোস্তি দুয়োটাৰ মাজত। আৰু এতিয়া আমি নামি আহিলোঁ ওপৰৰ পৰা, চাংঘৰটোৰ পৰা নামি আহিলোঁ। নামি আহি আমি আকৌ এই বেম্বো গাৰ্ডেনৰ তলতে চেয়াৰ আছিলে, তাতে আমি গোটেইকেইটা বহিছোঁ। ইয়াতে আমি গোটেইকেইটা ধুনীয়াকৈ কথা বতৰা পাতিলোঁ, টাইমবিলাক পাৰ কৰিলোঁ আৰু, বহুত টাইম যিহেতু আমি তাতে থাকিবলগীয়া হ'ল। অৰ্কিড পাৰ্কৰ এই বেম্বো গাৰ্ডেনখনত বিভিন্ন প্ৰজাতিৰ বাঁহগছ আছে। 74টা নে কিমান বুলি কৈছিলে, মই পাহৰিলোঁ একজেক্টলি। বিভিন্ন প্ৰজাতিৰ বাঁহগছ আছে। আমি গাঁৱত কিছুমান দেখিছোঁ, আৰু তাত গাঁৱত দেখাতকৈ কিছুমান অলপ বেলেগ বেলেগ বাঁহগছো ইয়াত আছে। ইয়াত নৃত্যাঞ্জলি অনুষ্ঠান হৈ আছে, প্ৰেক্ষাগৃহত, মানে ইয়াত যিটো ষ্টেজ আছে, ষ্টেজত নৃত্যাঞ্জলি অনুষ্ঠান, এনেকৈ মানে অনুষ্ঠান এটা হৈ থাকে। বিভিন্ন ধৰণৰ জনজাতীয় নৃত্য প্ৰদৰ্শন কৰা হয়, বিহু, মিচিং সম্প্ৰদায়, দেউৰী সম্প্ৰদায়, এনেকৈ ধৰণৰ মানে জনজাতীয় নৃত্যবিলাক প্ৰদৰ্শন কৰা হয় ইয়াত, ধুনীয়াকৈ প্ৰদৰ্শন কৰি থাকে। তাৰে কেইটামান মই আপোনালোকক আগবঢ়াই দিছোঁ। ইয়াত এটা বাদ্যযন্ত্ৰ সংগ্ৰহালয় আছে। ইয়াত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে, অসমত থলুৱা বাদ্যযন্ত্ৰ আছে, সেইবিলাক এই দাদাকেইজনে বজাই দেখুৱায়। বাঁহী, নেগেৰা, বহুত কিবাকিবি আছে, কিছুমান চিনি নাইবা, সুতুলি আছে, পেঁপা আছে, মৃদং আছে, ঢোল, চবেই আছে। নিজেও ইচ্ছা কৰিলে বজাই চাব পাৰে। আমি তাত বিহু মাৰিছোঁ, বিহু গালোঁ, নিজে বজালোঁ, বাঁহী চাহী কিবাকিবি যিকেইটা বজাব জানো আৰু, অলপ চলপ জানো, সেইকেইটা বজালোঁ দুই এটা। ধুতং দেখিছোঁ, ৰামধন, গগনা, এনেকৈ বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰবিলাক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। এটা ভাল সংগ্ৰহালয়, নিজে বজাই চাওঁ বুলিলেও বজাই চাব পাৰিব।